দিছপুৰত চিটি চেলেঞ্জাৰ ট্ৰফি ক্ৰিকেট চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগ জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন জিপাল জনতা ভৱন খেলপথাৰ যোৱা 4 জুলাইৰ পৰা দিছপুৰৰ জনতা ভৱন প্লেগ্ৰাউণ্ডত অনুষ্ঠিত চিটি চেলেঞ্জাৰ ট্ৰফি ক্ৰিকেট মঙলবাৰে অন্ত পৰিল চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত জুনিয়ৰ আৰু সাব জুনিয়ৰ শাখাত ল'ৰা ছোৱালী উভয়ে দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ অন্তৰ্গত খেলুৱৈসকলৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনত জুনিয়ৰ আৰু সাব জুনিয়ৰ উভয় শাখাতে 5টাকৈ ক্ৰিকেট দলে ক্ৰীজত দেখুৱালে বেট বলৰ যাদু ইফালে সন্মুখত আহি থকা কেইবাখনো প্ৰতিযোগিতাৰ বাবে এই টুৰ্ণামেণ্টৰ পৰাই 12 অনূৰ্ধ্ব 13 অনূৰ্ধ্ব আৰু 14 অনূৰ্ধ্ব শাখাত খেলুৱৈ বাছনি কৰিলে চিটি ক্ৰিকেট কোচিং চেণ্টাৰে এই সন্দৰ্ভত গগো স্পৰ্টছ এনিৰ সন্মুখত জনালে চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী তথা প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ গৌতম হাজৰিকাই একচুৱেলি এখন আমাৰ নিজৰ টুৰ্ণামেণ্ট সামাৰ ভেকেশ্যন চলি আছে চ' আমাৰ যিখিনি প্লেয়াৰ আছে আমাৰতো 3টা গ্ৰুপ আছে সিনিয়ৰ গ্ৰুপ ইয়াত এইটো টুৰ্ণামেণ্টত নাই খালি জুনিয়ৰ আৰু সাব জুনিয়ৰখিনি আছিলে চ' ইয়াতে আমি 5টা টিম আমি ৰাখিছিলোঁ 5টা টিমত আপোনাৰ নাই বুলি 130-40 ষ্টুডেণ্টে খেলিছে তাৰ ছোৱালীও আছে লগত তো আমি মানে আমাৰ মেইন উদ্দেশ্য আমাৰ নতুন ষ্টুডেণ্ট বহুত আছে সেইখিনি আমি চাব লাগে কাৰণ ইণ্টাৰ গুৱাহাটী বহুত কোচিং টুৰ্ণামেণ্ট আমাৰ এতিয়া আহি আছে আণ্ডাৰ 13 আণ্ডাৰ 12 আণ্ডাৰ 14 তো সেইকাৰণে ল'ৰাখিনি আমি উলিয়াব লাগে চ' প্ৰেক্টিছত চোৱাটো কিন্তু সম্ভৱ নহয় তাৰমানে প্ৰেক্টিছত গম নাপায় মেচত পূৰা ভালকৈ গম পোৱা যায় তেওঁলোকৰ মেচ টেম্পাৰমেণ্ট কেনেকুৱা মেচত কেনেকুৱা খেলে ৰানিং বিটুইন দ্য উইকেট ফিল্ডিং বলিং গোটেইখিনি গম পোৱা যায় মেইন উদ্দেশ্য এইটো মানে টুৰ্ণামেণ্টৰ উদ্দেশ্য আৰু অলৰেডি আমি তাৰ পৰা টিম বনাই লৈছোঁ আণ্ডাৰ 13ৰ কাৰণে বনাইছোঁ আণ্ডাৰ 12ৰ কাৰণে বনাইছোঁ আণ্ডাৰ 14ৰ কাৰণেও টিম ৰেডি হৈ গৈছে আমাৰ এই টুৰ্ণামেণ্টৰ পৰা এই টুৰ্ণামেণ্টটো আমাৰ 13 ইয়াৰ্ছৰ 13 বছৰ হ'ল এইটো টুৰ্ণামেণ্ট আৰু এখন টুৰ্ণামেণ্ট আছে আমাৰ এইখন উইণ্টাৰ ভেকেশ্যন সেইখন আপুনি জানেই চাগে চিটি প্ৰিমিয়াৰ লীগ কালাৰ ড্ৰেছত হয় এইখন আছিলে একচুৱেলি হোৱাইট ড্ৰেছৰ টুৰ্ণামেণ্ট কিন্তু যিহেতু ৱৰ্ল্ড কাপ হৈ গৈছে ৱৰ্ল্ড কাপৰ ফেভাৰ এটা লাগি আছিলে পোৱালীবিলাকৰ মাজত ত' সেইকাৰণে মই বহুত চিন্তা কৰি ব্লেক চাইড স্কিন কালাৰ ড্ৰেছ আৰু হোৱাইট বল দি দিলোঁ যাতে সিহঁতি এটা আমেজ এটা লওক ৱৰ্ল্ড কাপৰ সেইকাৰণে এইবাৰ ফাৰ্ষ্ট টাইম কৰি দিলোঁ এনেই একচুৱেলি এখন আমাৰ হোৱাইট ড্ৰেছৰ টুৰ্ণামেণ্ট আছে ৰেড বলৰ আনহাতে মঙলবাৰে দিছপুৰৰ জনতা ভৱন খেলপথাৰত অনুষ্ঠিত হ'ল দুয়োটা শাখাৰে ফাইনেলৰ মহাৰণ সাব জুনিয়ৰ শাখাত বেলতলা ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে জয়ী হৈ চেম্পিয়নৰ খিতাপ দখল কৰিলে গণেশগুৰি ৰাইনছে আনহাতে জুনিয়ৰ শাখাত ছুপাৰ মাৰ্কেট চামুৰাইক হৰুৱাই চেম্পিয়নৰ ট্ৰফি হস্তগত কৰে ছাৰ্ভে টাইটানছে গণেশগুৰি পেণ্টাৰ্ছ আৰু জুনিয়ৰত খেলিছে ছাৰ্ভে টাইটানছ চেম্পিয়ন হৈছে এই দুটা টিম আৰু এটা চেঞ্চুৰীও হৈছে ইয়াত আৰু 5টা উইকেটো পাইছে ৰানো কৰিছে ভাল অভাৰঅল ভাল পাৰফৰ্মেঞ্চ পাইছোঁ বাচ্চাখিনিৰ পৰা আৰু ইমান ৰেইনি ছিজনত আমাৰ গ্ৰাউণ্ড হিচাপে বহুতখিনি কষ্ট কৰিছে কষ্ট কৰি খেলাবিলাক উলিয়াইছে মাত্ৰ ইমানখিনি খেলাৰ ভিতৰত চব টিমৰ লগত খেলে 5টা টিমৰ লগত খেলিছে এটা টিমে 4খনকৈ মেচ পাইছে লীগত চ' গোটেই ইমানখিনি মেচৰ ভিতৰত মাত্ৰ এখন মেচহে ৱাটছ আউট হৈছে বাকীখিনি আমি যিমান অলপ অভাৰ কাটকৈ হ'লেও আমি খেলাইছোঁ 20 অভাৰ আছিলে প্ৰতিযোগিতাৰ অন্তত অভিভাৱকসকলৰ উপস্থিতিত অনুষ্ঠিত হ'ল বঁটা প্ৰদান অনুষ্ঠান চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰী গৌতম হাজৰিকাৰ লগতে প্ৰশিক্ষকসকলে কণ খেলুৱৈসকলৰ হাতত তুলি দিলে ট্ৰফি আৰু প্ৰমাণপত্ৰ প্লেয়াৰ অৱ দ্য ছিৰিজ প্লেয়াৰ অৱ দ্য মেচ শ্ৰেষ্ঠ বেটাৰ শ্ৰেষ্ঠ বলাৰ শ্ৰেষ্ঠ ফিল্ডাৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ প্ৰমিজিং প্লেয়াৰৰ সন্মান লাভ কৰি আনন্দিত হৈ পৰিল চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ উদিত ক্ৰিকেটাৰসকল প্ৰাইজটো আমি গোটেইখিনি ৰাখিছোঁ দেখিছে আপুনি প্ৰত্যেক মেচতে মেন অফ দ্য মেচ ৰাখিছোঁ আৰু লীগবিলাকত তাৰপিছত ফাইনেল মেন অফ দ্য মেচ সেইফালে মেন অফ দ্য মেচ বেষ্ট বেটছমেন বেষ্ট বলাৰ বেষ্ট উইকেট কিপাৰ বেষ্ট অলৰাউণ্ডাৰ বেষ্ট ফিল্ডাৰ এই গোটেইখিনি ৰখা হৈছে তাতে মানে লগতে চাৰ্টিফিকেটো দিয়া হৈছে তেওঁলোকক মেইন হৈছে আমাৰ তেওঁলোকে এনকাৰেজমেণ্ট কৰা আৰু লগতে গাৰ্জেনখিনিকো এনকাৰেজমেণ্ট কৰা আৰু গাৰ্জেনখিনিক কৈছোঁ যে আপোনালোকে যিখিনি ষ্টুডেণ্ট আমাৰ ইয়াত পঠাইছে আপোনাৰ অলপ টাইম ল'ব এইটো ক্ৰিকেট কোচিংটো ইমান সহজ নহয় যে একেদিনা বা 1 মাহ 2 মাহতে হোৱা বস্তু অলপ টাইম লাগে
শ্ল' প্ৰচেছ লং টাৰ্ম প্ৰচেছ তো আমি কৰি আছোঁ কাম আৰু সেইমতে আগুৱাই গৈ আছোঁ ল'ৰা উলিয়াই আছোঁ ছোৱালীও ভাল কেচ ধৰিছে দেখিছে অভাৰঅল ভাল হৈছে গোটেই ৰোমাঞ্চকৰ হৈছে আগৰখনো ভাল হৈছে চাব জুনিয়ৰখনো ভাল হ'ল এই ছেকেণ্ডখনটো বৰ কণ্টেষ্টে হৈ গ'ল হেৰিৰ ক্ৰীড়া অনুৰাগীৰ আশা চিটি ক্ৰিকেট কোচিং চেণ্টাৰৰ খেলুৱৈসকল আগন্তুক টুৰ্ণামেণ্টসমূহৰ বাবে হৈ উঠক দক্ষ অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে